কুৱেশ্যন নম্বৰ 1 ভাৰতত প্ৰথম কেতিয়া ৰঙীন টেলিভিছন আৰম্ভ হয় ভাৰতত পোনপ্ৰথমে কেতিয়া মানে ৰঙীন টেলিভিছন টিভি আৰম্ভ হৈছিল আৰু ইয়াৰ এনসাৰটো হৈছে 1982 চনত 1982 চনৰ পৰা ভাৰতত ৰঙীন টেলিভিছনৰ আৰম্ভ হয় কুৱেশ্যন নম্বৰ 2 ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি ভাৰতৰ পৰা মহাকাশলৈ পঠিওৱা প্ৰথম যেটো কৃত্ৰিম স্যাটেলাইটটোৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে আৰ্যভট্ট আৰ্যভট্ট হৈছে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰু এই আৰ্যভট্ট নামৰ কৃত্ৰিম উপগ্ৰহটো সোভাইট কসমো 3M ৰকেটৰ সহায়ত 1975 চনৰ 19 এপ্ৰিল তাৰিখে ইছৰোৰ পৰা মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল কুৱেশ্যন নম্বৰ 3 হিমা দাস কোনটো খেলৰ লগত জড়িত হিমা দাসে কোনটো গেম খেলে আৰু ইয়াৰ এনসাৰটো হৈছে এথলেটিক্স হিমা দাস এথলেটিক্স গেমৰ সৈতে জড়িত কুৱেশ্যন নম্বৰ 4 অসমৰ জাতীয় গছ কি অসমৰ জাতীয় গছ কি আৰু ইয়াৰ এনসাৰটো হৈছে হুলুং হুলুং গছ হৈছে অসমৰ জাতীয় গছ আৰু এটো ইম্পৰ্টেন্ট কোৱেশ্যন হয় অসমৰ জাতীয় গছ বুলি যদি আহে কোৱেশ্যনটো সো ইয়াৰ এনসাৰটো হ'ব হুলুং গছ কুৱেশ্যন নম্বৰ 5 জিএসটি প্ৰথম কোনখন দেশত আৰম্ভ কৰা হয় জিএসটি সেৱা মানে প্ৰথমে কোনখন দেশত আৰম্ভ কৰা হৈছিল আৰু ইয়াৰ এনসাৰটো হৈছে ফ্ৰান্সত জিএসটি সেৱা পোন প্ৰথমে ফ্ৰান্সত আৰম্ভ কৰা হৈছিল কুৱেশ্যন নম্বৰ 6 পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল পানিপথৰ দ্বিতীয় যুদ্ধ কিমান চনত হৈছিল আৰু ইয়াৰ এনসাৰটো হৈছে 1556 চনত পানিপথৰ দ্বিতীয় যুদ্ধ 1556 চনত হৈছিল আকবৰ আৰু হিমুৰ মাজত কুৱেশ্যন নম্বৰ 7 আৰ্জেণ্টিনাৰ ৰাজধানীৰ নাম কি আৰ্জেণ্টিনাৰ কেপিটেলৰ নাম কি সুধিছে আৰু ইয়াৰ এনসাৰটো হৈছে বুয়েনছ এয়াৰেছ বুয়েনছ এয়াৰেছ হৈছে আৰ্জেণ্টিনাৰ ৰাজধানী কুৱেশ্যন নম্বৰ 8 ভাৰতৰ ৰাজধানী কেতিয়া দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল ভাৰতৰ ৰাজধানী হৈছে দিল্লী ঠিক আছে সো ৰাজধানী কেতিয়া দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল আৰু ইয়াৰ এনসাৰটো হৈছে 1911 চনত কুৱেশ্যন নম্বৰ 9 আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় অৰ্থাৎ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত আৰু ইয়াৰ এনসাৰটো হৈছে হেগত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় হেগত অৱস্থিত কুৱেশ্যন নম্বৰ 10 ভাৰতৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি ভাৰতৰ সৰ্বোচ্চ মাউণ্টেইনটোৰ নাম কি পৃথিৱীৰ সৰ্বোচ্চ মাউণ্টেইনটোৰ নাম হৈছে মাউণ্ট এভাৰেষ্ট তো ভাৰতৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে কাঞ্চনজংঘা হৈছে ভাৰতৰ সৰ্বোচ্চ শৃংগ কুৱেশ্যন নম্বৰ 11 অলিম্পিকৰ চিহ্নত কেইটা ৰং থাকে অলিম্পিকৰ যেটো সাৰ্কুল থাকে পাঁচটা সো হেতুত কি ৰং থাকে সুধিছে কেই প্ৰকাৰৰ ৰং থাকে চিহ্ন কেইটাত আৰু ইয়াৰ এনসাৰটো হৈছে পাঁচটা ৰং থাকে যিকিটা পাঁচটা ৰিং থাকে অলিম্পিকৰ যেটো সিম্বলত সো সেই ৰং কেইটা হৈছে নীলা হালধীয়া কলা সেউজীয়া আৰু ৰঙা অৰ্থাৎ ব্লু ইয়েলো ব্ল্যাক গ্ৰীন এণ্ড ৰেড কুৱেশ্যন নম্বৰ 12 অসমৰ ডাঙৰ জিলাখনৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে কাৰ্বি আংলং জিলা অসমৰ আটাইতকৈ ডাঙৰ জিলা মাটিকালি ফালৰ পৰা কুৱেশ্যন নম্বৰ 13 অসমৰ পশ্চিম সীমাত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি অসমৰ পশ্চিম ফালে থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে বাংলাদেশ অসমৰ পশ্চিম সীমাত অৱস্থিত কুৱেশ্যন নম্বৰ 14 অসমৰ আটাইতকৈ ওখ স্থানত থকা ৰেল ষ্টেচনটোৰ নাম কি
আটাইতকৈ উচ্চতাত থকা ৰেল ষ্টেচনটোৰ নাম কি আৰু ইয়াৰ এনসাৰটো হৈছে জাতিংগা আৰু এই জাতিংগা ৰেল ষ্টেচনটো উত্তৰ কাছাৰ জিলাত অৱস্থিত কোৱেশ্চন নম্বৰ 15 আজিৰ সেশনটোৰ এটো লাষ্ট কোৱেশ্চন হয় ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাইল উপত্যকাক কিহে পৃথক কৰিছে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাইল উপত্যকাক কিহে পৃথক কৰিছে আৰু ইয়াৰ এনসাৰটো হৈছে বৰাইল পৰ্বতমালাই ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাইল উপত্যকাক পৃথক কৰিছে যদি তোমালোকে ভিডিওটো চাই ভাল পালা তেনেহলে তোমালোকে কোনখন ঠাইৰ পৰা ভিডিওটো চাই আছা কমেন্ট কৰি জনাবা সো আজিলৈ বাই জয় অসম।